দেখাব লৈছোঁ কেইযোৰমান খুব ধুনীয়া যোৰা। এয়া আমি ৰেডি কৰি দিছোঁ। আচলতে এয়া আমাৰ পৰা এগৰাকী বাইদেৱে অৰ্ডাৰ কৰিছে। তেওঁ দিল্লীৰ পৰা অৰ্ডাৰ কৰিছে। তেওঁ এই জুৱেলাৰীকেইটাও অৰ্ডাৰ কৰিছে, চাব পাৰে খুব ধুনীয়া একদম। মানে তেওঁ আমাৰ পৰা আচলতে বহুত কাপোৰ লৈছে, আগতে বহুতবাৰ অৰ্ডাৰ কৰিছে। এইবাৰ দুৰ্গা পূজাৰ আগত যিহেতু পূজাৰ বজাৰ তেওঁ আমাৰ পৰাই কৰে, বিহুৰ বজাৰ তেওঁ আমাৰ পৰাই কৰে, আকৌ অৰ্ডাৰ কৰিছে। আৰু মই দেখুৱাই দিছোঁ, এইকেইটা দেখিছে খুব ধুনীয়া জুৱেলাৰী লৈছে আমাৰ পৰা। তেওঁ তাতে গিফ্টো কৰে বহুতকে। তেওঁ অসমৰে হয়, অসম আহিলেও ডাইৰেক্ট লয় আমাৰ পৰা। আৰু যেতিয়া তেওঁ আহিব নোৱাৰে আমাক এনেকৈ পঠাই দিব কয়। আৰু এয়া চাওকচোন খুব ধুনীয়া এযোৰ খাদী কটন যোৰা মই ৰেডি কৰি দিছোঁ। দহি, ছাইড পাৰি, আপোনাৰ মেখেলা চব ৰেডি কৰি দিছোঁ। এইযোৰ হৈছে পাট কটন যোৰা, ব্লেকত খুব ধুনীয়া যোৰা তেওঁ অৰ্ডাৰ কৰিছে। আৰু এইযোৰ হৈছে কেঁচা পাট যোৰা, চাব পাৰে কেঁচা পাট কটন হয়তো, খুব ধুনীয়া, কাপোৰ কোৱালিটি খুব ভাল হয়, তেওঁ আমাৰ পৰা লৈছে। আৰু এইযোৰ হৈছে ৱাছ কটন যোৰা। এইযোৰ ৰেডি কৰিব দিয়া নাই, এইযোৰ তেওঁ কেতিয়াবা চুইজাৰো চিলাই আৰু কেতিয়াবা ঘৰৰ বস্তু তেনেকৈ চোফা টোফা কুশ্যনো বনায়। আৰু এইযোৰ লৈছে নুনি কটন যোৰা, দেখিছে খুব ধুনীয়া যোৰাটো। আৰু এইযোৰ লৈছে তেওঁ পিয়'ৰ পাটৰ যোৰা। ইয়াৰ ব্লাউজ পিচটো এইটো হয় যোৰাটোৰ। আৰু এইখন মেখেলা আৰু চাদৰখন কেঁচা পাটৰ হয়। আৰু তেওঁ যিহেতু আমাৰ পৰা ইমানখিনি বজাৰ সদায় কৰি থাকে, আজি আচলতে মই তেওঁক খুব ধুনীয়া এটা গিফ্ট দিবলৈ ওলাইছোঁ। তেওঁ যেতিয়া পাৰ্চেলটো ৰিচিভ কৰিব তেতিয়াহে গম পাব এই গিফ্টটো তেওঁলৈ আমি পঠাম। তেওঁ এনেকুৱা এটা জুৱেলাৰী বিচাৰি আছিলে, সেইকাৰণে মই যিহেতু এইটো আনিব পাৰিলোঁ, কৈছোঁ তেওঁক গিফ্ট হিচাপে পঠিয়াই দিওঁ। আপোনালোকেও আমাৰ পৰা এনেকৈ অৰ্ডাৰ কৰিব বিচাৰিলে কৰিব পাৰিব। মিত্ৰাছ বুষ্টম পেজটো ফ'ল' কৰিব, আমাক ফ'ল' কৰি ৰাখিব, আৰু তেতিয়া আমাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু অৰ্ডাৰ কৰিবলৈ কণ্টেক্ট কৰিব 7662922836 নম্বৰত।